জুবিনময় হ'ব বৰষাপাৰাৰ এছিএ ষ্টেডিয়াম। জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান। গীতেৰে শ্ৰদ্ধাঞ্জলি জনাব শ্ৰেয়া ঘোষাল, পাপন, জয় বৰুৱাই। ষ্টেডিয়ামত দৰ্শকেও জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। জুবিন ফেন ক্লাবলৈ ৫,০০০ বিনামূলীয়া টিকটৰ ব্যৱস্থা। গুৱাহাটীত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ ৫খনকৈ গুৰুত্বপূৰ্ণ মেচ। ইয়াৰে অহা ৩০ ছেপ্টেম্বৰত বৰষাপাৰাৰ এছিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ হাই ভল্টেজ মেচ। মেচৰ পূৰ্বে অনুষ্ঠিত হ'ব লগা ৪০ মিনিটৰ উদ্বোধনী অনুষ্ঠানটো হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে BCCIয়ে। ২ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে আবেলি ৩ বজাৰ পৰা আৰম্ভ হ'ব মহিলা বিশ্বকাপৰ মূল খেল। সংগীতৰ জৰিয়তে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব প্ৰসিদ্ধ শিল্পী অংগৰাগ পাপন মহন্ত, জয় বৰুৱাই। তদুপৰি ইনিংছ বিৰতিত শ্ৰেয়া ঘোষালে মহিলা বিশ্বকাপৰ শীৰ্ষক গীতটো পৰিৱেশন কৰাৰ লগতে জুবিনৰ গীতেৰে জুবিন গাৰ্গক কৰিব স্মৰণ। শুকুৰবাৰে বৰষাপাৰাৰ ৯১ য়াৰ্ডছ ক্লাবত আয়োজিত অসম ক্ৰিকেট সন্থা আৰু BCCIৰ যুটীয়া সংবাদমেলত এই কথা প্ৰকাশ কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। ৩০ তাৰিখে ইয়াতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব আৰু এই উদ্বোধনী খেলৰ লগত ১৯ ছেপ্টেম্বৰৰ আগলৈকে এটা বেলেগ পৰিকল্পনা আছিলে। আপোনালোকে সকলোৱে জানে যে ১৯ তাৰিখটো এটা খুব দুখদায়ক দিন আমাৰ অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে, ভাৰতৰ কাৰণে, যে আমাৰ সকলোৰে অতি মৰমৰ শিল্পী তথা আমাৰ এজন অতি যিজনক আমি লেজেণ্ডৰ লেভেলত ক'ব পাৰোঁ, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চ' ১৯ তাৰিখৰ আগলৈকে এটা বেলেগ পৰিকল্পনা আছিলে আমি উদ্বোধনী অনুষ্ঠানটো কেনেকৈ পাতিম। কিন্তু ১৯ তাৰিখৰ পিছত গোটেই পৰিস্থিতি বেলেগ ধৰণৰ হোৱাৰ কাৰণে আমি যিবিলাক নৰ্মেল কাৰ্যসূচী আছিলে অ'পেনিং চেৰিমনীত, সেই সকলো অনুষ্ঠান আমি বাতিল কৰি পেলাই উদ্বোধনী অনুষ্ঠানটো আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে তেওঁৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু তেওঁৰ সোঁৱৰণত আৰু তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ যিকেইটা অনুষ্ঠান কৰিম গোটেইকেইটা জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা অনুষ্ঠান হ'ব। খেল আৰম্ভ হ'ব ৩টা বজাত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন। ২টা বজাৰ পৰা ৪০ মিনিটৰ এটা অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ নামত, এ ট্ৰিবিউট টু জুবিন গাৰ্গ। তেওঁক সংগীতৰ মাজেৰে আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত খেল আৰম্ভ হোৱাৰ সময়ত আমাক সহযোগ কৰিব ভাৰতৰ এজন খুব বিখ্যাত গায়ক, আমাৰ অসমৰে সন্তান অংগৰাগ পাপন মহন্ত। তেওঁ শ্ৰদ্ধাঞ্জলি জনাব গানৰ মাজেৰে জুবিন গাৰ্গক। জয় বৰুৱা আন এজন আমাৰ অসমৰে সন্তান, বম্বেত খুব ভালকৈ প্ৰতিষ্ঠিত হোৱা, তেওঁ গানৰ মাজেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ এটা খুব ভাল ডাঙৰ বেণ্ড আছে, যিটো বেণ্ডে যেতিয়া USA প্ৰেচিডেণ্ট তেওঁলোকৰ আগতো তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰে। ভাৰতৰ যিকোনো আগশাৰীৰ অনুষ্ঠান হ'লে সেই বেণ্ডটোক মাতি লৈ যায়। আপোনালোকে সকলোৱে জানে অতি পপুলাৰ বেণ্ড শ্বিলং চেম্বাৰ্ছ অফ কয়াৰ। চ' তেওঁলোকেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তেওঁলোকৰ সংগীতৰ মাজেৰে। বৰষাপাৰাৰ এছিএ ষ্টেডিয়ামলৈ সোমাই অহা বাটত স্ক্ৰীণত বাজি থাকিব জুবিন গাৰ্গৰ গীত। দেখা পাব জুবিন গাৰ্গৰ লাইভ পাৰফৰ্মেন্স। ষ্টেডিয়ামলৈ সোমাই আহোঁতে নিৰ্ধাৰিত 2টা স্থানত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব দৰ্শকে। এক প্ৰকাৰ জুবিনময় হ'ব বৰষাপাৰাৰ এছিএ ষ্টেডিয়াম, বৰষাপাৰাৰ আকাশ বতাহ। যিটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, আমি যেতিয়া আমাৰ ষ্টেডিয়ামলৈ সোমাই আহে বাহিৰত ডাঙৰ ডাঙৰ ডিছপ্লে থাকিব, জুবিন গাৰ্গৰ সংগীত বাজি থাকিব, লাইভ পাৰফৰ্মেঞ্চ যিবিলাক জুবিন গাৰ্গৰ ৰেকৰ্ডেড আছে সেইবোৰ আমাৰ LED স্ক্ৰীণত বাজি থাকিব। তেওঁ প্ৰতিচ্ছবি থাকিব আৰু তাতে আমি ফ্ল'ৰেল অৰ্থাৎ পুষ্পাঞ্জলি যেনেকৈ কৰিব লাগে, ৰেড দি পেলাই মাল্য অৰ্পণ যিখিনি কৰিব লাগে শ্ৰদ্ধাঞ্জলি, তেনেকুৱা সুবিধাও কৰিব। যিসকল দৰ্শকে জুবিন গাৰ্গক তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি দিব খুজিব তেওঁলোকে ষ্টেডিয়ামলৈ সোমাই আহোঁতে ডেজিগনেটেড 2টা জেগা থাকিব, তাতে সেইখিনি তেওঁলোকে কৰিব পাৰিব। আৰু জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ প্ৰদৰ্শন, তেওঁৰ লাইভ পাৰফৰ্মেঞ্চ আমাৰ লাইভ স্ক্ৰীণত, বিগ স্ক্ৰীণত
সেই খেলৰ দিনাখন বাজি থাকিব। দৰ্শকৰ সুবিধাৰ্থে টিকটৰ ন্যূনতম মূল্য 100 টকা নিৰ্ধাৰণ কৰিছে আয়োজকে। তদুপৰি জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে জুবিন ফেন ক্লাবক 5,000টা বিনামূলীয়া টিকট প্ৰদান কৰিব অসম ক্ৰিকেট সন্থাই। দৰ্শকৰ সুবিধাৰ কাৰণে আমি খেলৰ মূল্য একেবাৰে কম ৰাখিছোঁ, মাত্ৰ 100 টকা মূল্য। কিন্তু জুবিন গাৰ্গৰ যিটো ফেন বেছ আছে গোটেই অসম, নৰ্থ ইষ্ট তথা ভাৰতত, সেই ফেন বেছখিনিকো আমি আমন্ত্ৰণ কৰিব খুজিছোঁ আৰু তেওঁলোকৰ নামত আমি 5,000 টিকেট অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া আৰু ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া এটা ডিচিশ্যন ল'লে, তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে 5,000 টিকেট অসম ক্ৰিকেট সন্থাই ক্ৰয় কৰি জুবিন ফেন ক্লাবক বা জুবিনৰ যিসকল অনুৰাগী আছে, তাতে ময়ো এটা টিকেট পাম, হয়তো ময়ো তেওঁৰ অনুৰাগী। চ' সেই আমি 5,000 টিকেট বিনামূলীয়াভাৱে তেওঁলোকক আমি দিম আৰু সেই টিকেটখিনি কালেক্ট কৰিব পাৰিব। ইয়াতে সোমোৱাত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব, সেইকাৰণে নেহেৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰীড়া সন্থাৰ অফিচৰ পৰা কালেক্ট কৰিব পাৰিব। ইফালে ভাৰতত মহিলা ক্ৰিকেট আৰম্ভ হৈছিল 1975 চনত। সেয়েহে 1975 চনৰ পৰা আজিৰ তাৰিখলৈকে যিসকলে ভাৰতীয় মহিলা ক্ৰিকেট দলত অধিনায়কৰ ভূমিকা পালন কৰিছে তেওঁলোকক নিমন্ত্ৰণ কৰি মহিলা বিশ্বকাপৰ মঞ্চত সন্মানিত কৰিব BCCIয়ে। প্ৰথম দিনাখন অনুষ্ঠানত এতিয়া ক্ৰিকেটৰ ফালৰ পৰা আমি কি কৰিছোঁ, ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে আমাৰ ইণ্ডিয়ান উইমেন্স ক্ৰিকেট 1975ৰ পৰা আৰম্ভ হোৱা বেচিকেলি ভাৰতত, ইভেন অসমতো 1975ত উইমেন্স ক্ৰিকেট দলে পাৰ্টিচিপেট কৰিছিলে। আমি কেইদিনমান পিছত আমি এটা আৰ্কাইভ অ'পেন কৰি তাতে সেই ফটোবিলাক আছে 1975ত মহিলা ক্ৰিকেট দলটো অসমৰ, আৰু ভাৰততো সেইখিনি সময়তে মহিলা ক্ৰিকেট প্ৰচলিত হৈছিলে। চ' যিসকল ভাৰতীয় দলৰ কেপ্টেইন ফ্ৰম 1975 অনৱাৰ্ড ষ্টিল ডেট আজিলৈকে যিমানকেইজন মহিলা ক্ৰিকেট দলৰ অধিনায়ক আছিলে আমি সকলোকে আমন্ত্ৰণ কৰি আনিম ইয়ালৈ BCCIৰ তৰফৰ পৰা, আৰু তেওঁলোকক আমি খেলখনৰ কোনোবা এটা সময়ত আমি সম্বৰ্ধনা জনাম। উদ্বোধনী খেলত উপস্থিত থাকিব ICCৰ চেয়াৰমেন জয় শাহ। তদুপৰি BCCIৰ এপেক্স কাউন্সিলৰ নতুন কমিটিৰ সদস্যসকলো উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা। গুৱাহাটীত 4খন মেচ ক্ৰমে 30 ছেপ্টেম্বৰত ভাৰত বনাম শ্ৰীলংকা, 3 অক্টোবৰত ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, 7 অক্টোবৰত ইংলেণ্ড বাংলাদেশ, 10 অক্টোবৰ নিউজিলেণ্ড বনাম বাংলাদেশৰ মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত। আনহাতে পাকিস্তানে ছেমি ফাইনেল নাপালে অহা 29 অক্টোবৰত প্ৰথমখন ছেমি ফাইনেলৰ মেচ গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ কথা। উল্লেখ্য যে ইতিমধ্যে বুক মাই শ্ব'ৰ জৰিয়তে মহিলা বিশ্বকাপৰ টিকট মুকলি কৰিছে আয়োজকে। শুকুৰবাৰ পৰ্যন্ত প্ৰায় 12,000 টিকট বিক্ৰী হৈছে। ক্ৰিকেট অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ICC মহিলা বিশ্বকাপৰ মেচ। ক্ৰিকেটৰ বিশ্ব মঞ্চত জিলিকি উঠক হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্ট এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।